হাই ফ্ৰেন্ডছ, সকলোৰে খবৰ ভালনে? মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। ইফালে মাছ বাছি আছোঁ মই। যিহেতু আমাৰ গাঁৱত মানে মাছ বেপাৰী আহিছিলে, তাকে ভাবিলোঁ মাছ আধা কেজি ৰাখি ইফালে দেউতাই যিহেতু ঔটেঙা পাৰি আছে, ঔটেঙাৰ লগতে খাম বুলি কৈছে। আৰু মা আৰু দেউতাই মানে খেৰৰ মেজি উঠাই আছিলে। মাছটো মই তাকে বাছি আছোঁ। তাৰপিছত দেউতাই মানে ঔটেঙা পাৰি দিলে আৰু মায়ে কৈছে ঔটেঙাৰ লগতে আজি মাছটো খাম বুলি ক'লে। মই কৈছোঁ ভালে হ'ব দিয়া, ঔটেঙা আৰু মাছৰ লগত খাবলৈ ভালে লাগে বাৰু। ইফালে মায়ে কৈছে মই ঔটেঙাটো বাছি দিওঁ বুলি ক'লে। ইফালে মায়ে ঔটেঙা বাছি আছে আৰু ইফালে মই বাছি আছোঁ মাছ। আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। আৰু আপোনালোকে ঔটেঙাৰ সতে মানে মাছৰ জোল খাই ভাল পায় নে নাপায় আপোনালোকে কমেণ্ট কৰি জনাব। মই কিন্তু ভালে পাওঁ, আপোনালোকে খাই ভাল পায় নে নাপায় সেইটো মই নাজানো বাৰু। কমেণ্ট কৰি মানে ক'লেহে মই গম পাম আপোনালোকে যে খাই ভাল পায় বুলি। ইফালে মই কটাৰীৰ লগতে মাছ বাচিলোঁ, যিহেতু দাঁতটো মানে নল'লোঁ, সেইটো কাৰণে হাতৰ লগত টঙনাই মাছৰ পিচটো কাটিবলগীয়া হৈ আছে। একদম ৰাতিপুৱা হৈ আছে দেই। ইফালে কুঁৱলীও মানে পূৰা পৰি আছে। ইফালে মাছটো মই বাছি কৰি ল'লোঁ। আজি যিহেতু শনিবাৰ, আজি বজাৰতো যাব লাগে। আমাৰ ইয়াত শনিবৰীয়া মানে বজাৰ এখন বহে, তালৈ আজি যাব লাগিব। যিহেতু যোৱা শনিবাৰে মই বজাৰ নগ'লোঁ, কেঁচা চব্জি অলপমান আনিব লাগিব। ইফালে মোৰ মাছ বাছি হৈ গ'ল। ইফালে মায়ে মানে টেঙাও বাছি হৈ গ'ল।